নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ বন্ধু বান্ধৱীসকল টু জব চেনেলৰ জৰিয়তে মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ আজিও ঠিক তেনেধৰণে ভাৰত চৰকাৰৰ অধীনৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই বিজ্ঞাপনটোত কম্পিউটাৰৰ কিছুমান চাকৰি আহিছে এই চাকৰিসমূহ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই চাকৰিসমূহৰ কম্পিউটাৰ কিমান প্ৰয়োজন হ'ব আপোনালোকৰ জেনেৰেল কোৱালিফিকেশ্যন কিমান প্ৰয়োজন হ'ব আৰু বয়স কিমান লাগিব দৰমহা কিমান হ'ব ইত্যাদি সকলোখিনি কথা আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব আহকচোন আমি আজিৰ বিজ্ঞাপনটোৰ সবিশেষ আলোচনা কৰোঁ বন্ধু বান্ধৱীসকল আজি মই যেটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে এটো বিজ্ঞাপনটো চাওক চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অফ এডভান্স কম্পিউটিং এই ডিপাৰ্টমেণ্টৰ পৰা পদসমূহ আহিছে এটো চেণ্ট্ৰেল চৰকাৰৰ হয় গতিকে আপোনালোকে পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব এটো 2025ৰ এপ্লিকেশ্যন হয় মে 2025 এটো আপোনালোকে নিশ্চয় এটা দেখিছে এতিয়া আমি আহোঁ পদসমূহৰ কথালৈ পদসমূহ কি পদ আছে আৰু কেনে ধৰণে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব এইখিনি সবিশেষ কথা আপোনালোকক জনাই দিম আপোনালোকে চাই থাকিব এতিয়া আমি প্ৰথমতে আমি আহোঁ পদসমূহৰ কাৰণে পদ আছে আপোনালোকে প্ৰথম পদসমূহ চাই যাব পদসমূহ কোন জায়গাত আছে এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে নাম্বাৰ 1 পদটো হৈছে প্ৰজেক্ট এছ'চিয়েট নাম্বাৰ 1 পদ প্ৰজেক্ট এছ'চিয়েট তাৰে এটা পদ আছে এই পদটো আছে লোকেশ্যন গুৱাহাটী নেক্সট আছে প্ৰজেক্ট ইঞ্জিনিয়াৰ আছে প্ৰজেক্ট ইঞ্জিনিয়াৰ এটো দুটা পদ আছে ইয়াতে সাইবাৰ সিকিউৰিটিৰ কাৰণে দিয়া হৈছে এটো পদটো হৈছে গুৱাহাটীত আৰু ঠিক তেনে ধৰণে আছে আপোনালোকৰ 3 নম্বৰত আছে প্ৰজেক্ট ইঞ্জিনিয়াৰ তিনটা পদ আছে এটো ফুল ষ্টক ডেভেলপমেন্টৰ কাৰণে দিছে পদটো আছে গুৱাহাটীত নেক্সট আছে প্ৰজেক্ট ইঞ্জিনিয়াৰ এটো এটা পদ এটো মাৰ্কেটিঙৰ এটো পদো গুৱাহাটীতে আছে নেক্সট আছে প্ৰজেক্ট ইঞ্জিনিয়াৰ এটো পদো আপোনালোকৰ গুৱাহাটীতে আছে 5 নম্বৰ পদটো আৰু 6 নম্বৰ পদটো চাওক প্ৰজেক্ট অফিচাৰ এটো 6টা পদ আছে ইয়াৰ কাৰণে আপোনালোকৰ ফাইনেন্স এণ্ড একাউণ্টছৰ দিয়া হৈছে পাৰচেজ PMU পদ হয় গতিকে এই পদটো গুৱাহাটীতে হ'ব নেক্সট আপোনাৰ 7 নম্বৰ যেটো পদ আছে এটো প্ৰজেক্ট সাপোৰ্ট ষ্টাফ ইয়াৰে 4টা পদ আছে আৰু এই পদটো আপোনালোকৰ গুৱাহাটীতে দিয়া হৈছে নেক্সট 8 নম্বৰ যেটো আছে প্ৰজেক্ট আপোনাৰ সিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ তাৰে এটা পদ আছে আৰু এই পদটো গুৱাহাটীতে হয় এটো আপোনালোকে নিশ্চয় দেখা পাইছে আৰু যেটো সিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ ইয়াতে আছে ট্ৰেইনিৰ কাৰণে আছে এটো আপোনালোকৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ডিপাৰ্টমেন্টৰ পৰা আহিছে বা মেকানিক্যাল লাৰ্নিং ডাটা সায়েন্সৰ পৰা আহিছে এটো গুৱাহাটীতে পদটো দিয়া হৈছে এই কেইটা পদ আছে টোটাল ইয়াতে পদ আছে 19টা গোটেইখিনি পদ মই আপোনালোকক দেখাই দিলো এই পদসমূহৰ কাৰণে আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন লাগে আৰু এক্সপেৰিয়েন্স লাগে এইখিনি কথা আছে ইয়াতে উল্লেখ আছে মই এইকেইটা আপোনালোকক দেখাই দিব বিচাৰিছো প্ৰথমতে আপোনালোকে যেটো সিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ এটো সিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ হয় তাৰে পদটো চাওক নাম্বাৰ 1 সিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ ইয়াৰে এটা পদ আছে ইয়াৰ কাৰণতে আপোনালোকৰ এডুকেশ্যনেল যেটো কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াতে কি বিচাৰিছে ME বা MTech বা ইকুইভেলেন্ট ডিগ্ৰী হ'ব লাগিব আৰু ইয়াতে উইথ 60% মাৰ্ক থাকিব লাগিব বা আপোনালোকৰ PhD ইন CSE বা IIT হ'ব লাগিব তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে এক্সপেৰিয়েন্সটো আপোনালোকৰ 5 বছৰ বিচৰা হৈছে দৰমহাটো আপোনালোকৰ 60000 পৰা 75000 ভিতৰত হ'ব 2 নম্বৰ যেটো পদ আছে সিনিয়ৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ ইয়াৰে 2 নম্বৰে তাৰে এটা পদ আছে এই পদটোৰ কাৰণে আপোনালোকৰ ME বা MTech হ'ব লাগিব আৰু যদি আপোনালোকৰ PhD আছে তেতিয়াহলেও কৰিব পাৰিব PhD ইন CSE বা IIT যদি আছে তেতিয়াও কৰিব পাৰিব ইয়াতে 5 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে দৰমহাটো 60 পৰা 75000 ৰ ভিতৰত হ'ব নেক্সট আপোনালোকৰ 3 নম্বৰ যেটো পদ আছে 3 নম্বৰ পদটো হৈছে প্ৰজেক্ট ইঞ্জিনিয়াৰ ইয়াৰ 3টা পদ আছে
এইটো তিনিটা পদ আছে। ডিপাৰ্টমেণ্টত আছে আপোনাৰ ফুল ষ্টক ডিপাৰ্টমেণ্টৰ পৰাই পদটো আহিছে। এজটো ইয়াতে 45 ইয়াৰ্ছ দিয়া হৈছে আৰু কোৱালিফিকেশ্যনটো ইয়াতে কেইবাটাও কোৱালিফিকেশ্যন কৰিব পাৰিব। BE বা BTech হ'লেও কৰিব পাৰিব বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছায়েন্স বা কম্পিউটাৰ এপ্লিকেশ্যনত যদি আছে তেতিয়াও কৰিব পাৰিব বা ME বা MTech যদি হয় তেতিয়াও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে এক্সপিৰিয়েঞ্চটো 2 পৰা 5 বছৰ বিচৰা হৈছে। দৰমহাটো 39,100 পৰা 50,000 ভিতৰত হ'ব। 4 নম্বৰ যিটো পদ আছে এইটো প্ৰজেক্ট ইঞ্জিনিয়াৰ এক্সপিৰিয়েঞ্চৰ কাৰণে। ইয়াতে দুটা পদ আছে। এইটো চাইবাৰ ছিকিউৰিটিৰ কাৰণে পদটো আহিছে। 45 ইয়াৰ্ছৰ পৰা এই পদটো দিয়া হ'ব। ইয়াতে কোৱালিফিকেশ্যনটো আগৰটো পদৰ দৰে আপোনালোকৰ BE বা BTech বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছায়েন্স বা কম্পিউটাৰ এপ্লিকেশ্যন বা ME বা MTech হ'লে কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ 2 পৰা 5 বছৰ। দৰমহাটো 39,100 পৰা 50,000লৈকে দিয়া হ'ব। নেক্সট আমি 4 নম্বৰ যিটো আছে পদ প্ৰজেক্ট ইঞ্জিনিয়াৰ 5 নম্বৰ যিটো পদ আছে এই পদটোৰ কাৰণে আপোনালোকে চাব পাৰিব প্ৰজেক্ট ইঞ্জিনিয়াৰ। এই প্ৰজেক্ট ইঞ্জিনিয়াৰ পদটোৰ কাৰণে আপোনালোকৰ এজটো 45 ইয়াৰ্ছ আৰু কোৱালিফিকেশ্যনটো আপোনালোকৰ BE BTech বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন আপোনালোকৰ কমিউনিকেশ্যন ছিষ্টেমত যদি আছে, এম্বেডমেণ্ট ছিষ্টেমত যদি আছে তেতিয়াহ'লেও কৰিব পাৰিব। ইয়াতে পাৰ্চেণ্টেজ আপোনালোকৰ 60% হ'ব লাগিব বা PhD ইন ৰিলিভেণ্ট ডিচিপ্লিনৰ যদি আছে তেতিয়াহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ 2 পৰা 5 বছৰ বিচৰা হৈছে আৰু দৰমহাটো আপোনালোকে আগৰটো ধৰণে একেই 39,100 পৰা 50,000 ভিতৰত হ'ব। আৰু নেক্সট 6 নম্বৰ যিটো আছে প্ৰজেক্ট এছ'চিয়েট ফ্ৰেছাৰ কাৰণে যিটো পদ আছে এইটো ফ্ৰেছাৰৰ পদ হয়। এই ফ্ৰেছাৰৰ পদটো এটা পদেই আছে। ইয়াতে বয়সটো আপোনালোকৰ 30 বছৰ ধৰা হৈছে আৰু ইয়াতে BE বা BTech হ'ব লাগিব আৰু বা ECE হ'ব পাৰে বা EEE বা CSE যদি হয় তেনেহ'লেও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে এক্সপিৰিয়েঞ্চটো 0 পৰা 2 দেখুওৱা হৈছে। এক্সপিৰিয়েঞ্চ নহ'লেও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে দৰমহাটো 28,750 পৰা 34,500 ভিতৰত দিয়া হ'ব। নেক্সট আপোনালোকৰ যিটো পদ আছে এইটো হৈছে 7 নম্বৰত আপোনালোকৰ প্ৰজেক্ট ইঞ্জিনিয়াৰ পদ আছে। এইটো মাৰ্কেটিং এণ্ড বিজনেছ ডেভেলপমেণ্টৰ পদ। ইয়াতে বয়সটো আপোনালোকৰ 45 বছৰলৈকে ধৰা হ'ব আৰু ইয়াতে ফাৰ্ষ্ট ক্লাছ BE বা BTech বা MCA বা MBA হ'ব লাগিব। তেতিয়া আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো মিনিমাম 1 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াতে বিচৰা হৈছে আৰু দৰমহাটো 39,100 পৰা 45,000 ভিতৰত ধৰা হ'ব। নেক্সট আপোনালোকৰ যিটো অফিচাৰ পদ আছে প্ৰজেক্ট অফিচাৰ, যিটো প্ৰজেক্ট অফিচাৰ পদ আছে ইয়াতে পদ 6টা আছে। যিটো প্ৰজেক্ট অফিচাৰৰ এই 6টা পদৰে আপোনালোকৰ ডিপাৰ্টমেণ্টটো হৈছে ফাইনেন্স এণ্ড একাউণ্টছৰ আছে। ইয়াতে 50 ইয়েৰ্ছলৈকে ইয়াতে পদটো দিয়া হ'ব। ইয়াতে কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াতে দেখিছে এইটো CA হ'ব লাগিব বা LLM হ'ব লাগিব বা CS বা CMA হ'ব পাছ কৰিব লাগিব। তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। দৰমহাটো 35,500 পৰা 45,000লৈকে ধৰা হ'ব। নেক্সটটো আছে আপোনালোকৰ প্ৰজেক্ট ছাপৰ্ট ষ্টাফ। প্ৰজেক্ট ছাপৰ্ট ষ্টাফৰ 4টা পদ আছে। এইটো ফাইনেন্স এণ্ড একাউণ্টছ ডিপাৰ্টমেণ্টৰ। এজটো 35 ইয়াৰ্ছ আৰু মিনিমাম আপোনালোকৰ এক্সপিৰিয়েঞ্চ 3 বছৰ দিয়া হ'ব। ইয়াৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব। গ্ৰেজুৱেশ্যন হ'লে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে দৰমহাটো 20,200 পৰা 28,000লৈকে দৰমহাটো ধৰা হ'ব। এইখিনিয়ে আপোনালোকৰ পদখিনি আছিলে। যিখিনি পদ গোটেই পদখিনি মই আপোনালোকক জনাই দিলোঁ। লোকেশ্যনটো জব লোকেশ্যনখিনিও আপোনালোকক অলৰেডি কোৱা হৈছে যে জব লোকেশ্যন গোটেইখিনি লোকেশ্যন আপোনালোকৰ গুৱাহাটীতে হয়। গতিকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ যিটো লাষ্ট ডেট আছে লাষ্ট ডেটটো মই আপোনালোকক জনাই দিছোঁ। এই পদসমূহৰ কাৰণে আপোনালোকৰ অনলাইন আবেদনৰ তাৰিখ আৰু লাষ্ট ডেট এইকেইটা কথা উল্লেখ আছে। আপোনালোকে এইটো চাব পাৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ যেতিয়াৰ পৰা আৰম্ভ হ'ব 31 মে' 2025 পৰা আৰম্ভ হ'ব। এইটো আপোনালোকে দেখিছে এইটো 31 মে' 2025 আৰু লাষ্ট ডেটটো আপোনালোকৰ ইয়াতে দিয়া হৈছে 20 জুন 2025। আপোনালোকে 31 মে'ৰ পৰা 20 জুনৰ ভিতৰত এই পদসমূহৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে গম পালে এইখিনি সকলোখিনি দিয়া হৈছে।
আৰু নেক্সট আপোনালোকৰ যেতিয়া ৰিটেন এক্সাম বা ইণ্টাৰভিউ ডেট এইখিনি কথা এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই। এই সকলোখিনি কথা আপোনালোকৰ পিছত ইয়াতে উল্লেখ কৰিম বুলি উল্লেখ কৰিছে, আপোনালোকৰ ইমেইলৰ থ্ৰুৱেদি শ্ব' কৰিব। গতিকে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব। এইটো অফিচিয়েল ৱেবছাইটটো দেখিছে আপোনালোকে www.cdsc.in। এই ৱেবছাইটত যাব, তাতে ন'টিফিকেশ্যন পাব, তাৰ পৰা আপোনালোকে অনলাইন আবেদনো কৰিব পাৰিব। আৰু এই বিজ্ঞাপনটো আপোনালোকে তাতে গৈ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব। সবিশেষ ইয়াত চাই ল'ব পাৰিব কি বস্তু কেনেধৰণে আপোনালোকে অনলাইন আবেদন কৰিব, সকলোখিনি কথা ইয়াতে উল্লেখ কৰা আছে। ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, এইটো কথা ইয়াতে উল্লেখ আছে। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব নালাগে। এইখিনি সকলোখিনি কথা আছে, আপোনালোকে সকলোখিনি চাই ল'ব। মই যিমানটো পাৰোঁ আপোনালোকক জনাই দিলোঁ। আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।